साथ है और दिन रात है साया साया माही वे मेरी हर बात में साथ तू है माही वे। हेलो एवरीवन, स्वागतम जनाइছো আপোনালোকক মোৰ সেকেন্ড চেনেলটিলৈ লুকু লাইফষ্টাইল ব্লগ। এই ভিডিঅ'টো মোৰ সেকেন্ড ভিডিঅ' হয়। আপোনালোকে যদি ফাৰ্ষ্ট ভিডিঅ'টো চাই তেতিয়াহ'লে গম পাব মই ক'ত আছোঁ। আজিৰ এই ভিডিঅ'টো মোৰ লাইফৰ বহুত ডাঙৰ ভিডিঅ' হ'ব গৈ আছে, লাইফৰ প্ৰথম এক্সপিৰিয়েঞ্চ। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। গুড মৰ্ণিং ফ্ৰেণ্ড, নেক্সট ডে আমি এতিয়া গৈ আছোঁ চাংগুলি বাবা মন্দিৰ। এইটো আছে আপোনাৰ 12,000 ফুট, 12,000 কিবা লগত লাগি আছে, কিন্তু ফুট ওখত আছে। তাৰপিছত পাহাৰৰ কেইটামান ভাজ চালোঁ, মোৰ গাড়ীত মই ধৰি দিছোঁ, ইয়াৰে বোলে আৰু ওপৰত যাব লাগিব। গড ডেম ইট, ইমান হাইট, ইমান ওখ। মানে আমি তলৰ পৰা যিবিলাক ডাঙৰ ডাঙৰ পাহাৰ দেখা পাইছিলোঁ, বহুত ডাঙৰ একদম, মানে ইখনৰ ওপৰত ইখন, ইখনৰ ওপৰত ইখন, ইখনৰ ওপৰত ইখন, সেই পাহাৰবিলাকো এতিয়া ডাউন পৰি 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 আহি আছে। আমি মানে তাৰ ওপৰত আমি গৈ আছোঁ। এতিয়া আমি পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ মানে খোজকাঢ়ি নহয় দেই, গাড়ীৰে গৈ আছোঁ। খোজকাঢ়ি যাব লাগিলেতো কি হ'ব নাজানো আৰু অৱস্থা। যোৱাকালি আমি যেতিয়াৰ পৰা NGPৰ পৰা গাড়ী লৈ ওলালোঁ, ওলোৱাৰ 1-1.5 ঘণ্টামান পিছৰ পৰা যিমান আপত উঠিব আৰম্ভ কৰিছোঁ, খালি আপেই। তাৰপিছত গৈ আমি গেংটকত যিটো হোটেলত থাকিলোঁ, সেই হোটেলটো অলপ ডাউন। তাৰ পৰা আকৌ আজি যেতিয়া ৰাতিপুৱা গাড়ী উঠিছোঁ, তেতিয়াৰ পৰা উঠিয়ে আছোঁ। ড্ৰাইভাৰজনে ক'লে এটা সময়ত আমি গৈ এনেকুৱা এটা জেগা পামগৈ য'ত নেকি আমি ওপৰৰ ফালে চালে যিবোৰ আমাৰ আকাশৰ মেঘ দেখা পাওঁ, সেই মেঘবোৰ আমাৰ ৰাস্তাৰ তলত হ'ব। এতিয়া এনেকুৱা যেন অনুভৱটো হৈছে, যে কিমান দূৰ সঁচা নে মিছা ওপৰত গৈ চালে গম পাম, দেখিম। কিন্তু ভয়ো লাগি আছে। ভয় আৰু কি আৰু, বজৰং বুলি আছে দিয়ক, বজৰং বুলি নামটো লৈ গৈ আছোঁ। ঠাণ্ডা বহুত, সঁচাকৈ ভাবিলে মাথা বেয়া হৈ যায়। এই ৰাস্তা কোনে বনাইছিল ইয়াত, এটাই প্ৰশ্ন আহি আছে, ৰাস্তা কোনে বনাইছিল আৰু ইয়াত ৰুলাৰ কোনে উঠাইছিল ভাই। মই সেইসকলক ক'ব খুজিছোঁ যিসকলে নেকি এতিয়াও অহা নাই বা আহিম বুলি ভাবি আছে, আপোনালোকে হোটেলৰ পৰা যেতিয়া ওলাই যাব তেতিয়া ফাষ্ট ফুড বা অইলি বস্তু একো খাই নাযাব। কাৰণ আপোনাক যেতিয়া ঘূৰাই ওপৰত লৈ যাব, তেতিয়াহ'লে হয়তো আপোনাৰ বমি হ'ব পাৰে। এনেকুৱা পপকৰ্ণ বা বাদাম জাতীয় বস্তু নিব, তেতিয়াহ'লে আপোনাৰ একো অসুবিধা নহয়। আৰু ঠাণ্ডাটো বেছি হৈ আহিল, আমাক কিছু দূৰ আগত নি ৰখাই দিব। এটা ষ্টপেজ আছে, তাত হোটেল আছে। তাৰ পৰা আমি জোতা, হাতমোজা এইবোৰ ভাড়া কৰি ল'ব লাগিব একচুৱেলি, আৰু দুপৰীয়া খোৱাৰ কাৰণে অৰ্ডাৰ দি যাম। আপোনালোকে লগত চাই যাব। আমি পালোঁ আহি, একচুৱেলি মেইন জেগাটো পোৱা নাই এতিয়াও। ইয়াৰ পৰা এতিয়াও অলপ বাকীয়ে আছে। এতিয়া আমি বৰ্তমান আছোঁ ছিকিম জোন। ঠাণ্ডাটো অৱস্থা ক'ব নালাগে, পুৰা আহি গৈছে ঠাণ্ডা। তো এইবিলাক চাব পাৰে। এতিয়া ইয়াতে আমাৰ ড্ৰেছ, মানে যিটো আমি ওপৰত লৈ বৰফত যিটো পিন্ধা জোতা আৰু ড্ৰেছটো আমি ইয়াৰ পৰাই ল'ম। তো সেয়া কোনযোৰ তোমাৰ দাম কিমান? দাম কিমান? दीदी 200 बोल रही है, ये तो 100 पर होगा क्या? 130 हाँ 130 तो बहुत हो गया। अब 100 और ये अंडा कितना? 20 एक का 20। এটা কণীৰ দাম 20 টকা। তো ইয়াত আহিলে অলপ চাই চিতি আহিব, খোৱা লোৱাবিলাক চাই চিতি। দামটো বহুতেই, আগৰ এইবিলাক কৈছে বহুত দাম হ'বই, নহ'বনো কিয়, ইমান ওখত আছোঁ যেতিয়া, বহুতেই দাম আছে। তো আমি এতিয়া ইয়াত কি খাম, আলু আৰু কণী সানিম। ইয়াত তেল নিমখ দি আলু কণী সানিম আৰু জাষ্ট ভাত ল'ম, সেনেকৈ খাই দিব লাগিব। কাৰণ ইয়াত যা তা বস্তু অইলি বা ফাষ্টফুড এনেকুৱা বেছি খালে যেনেকুৱা টাৰ্ণিং আপোনাৰ বমি হৈ যাব পাৰে। তো আপোনালোক চাই চিতি ইয়াত য'ত ৰখাই সিহঁতৰ গাড়ীবিলাকে, তো তাত তেনেকুৱা ধৰণৰ বস্তু খালে হ'ল। চ' ঠাণ্ডা, বহুত ঠাণ্ডা আহি আছে। এতিয়া জোতা ল'ম, তো চাই যাব। এতিয়া ইয়াৰ পৰা হাতমোজা এযোৰ লওঁ আৰু জোতা এযোৰ ল'লোঁ, এইযোৰ। চ' এইযোৰ কিনা নহয়, 100 টকা ভাড়া। চ' আকৌ গৈ আছোঁ, ল'লোঁ ইয়াৰ পৰা জোতা ল'লোঁ, হাতমোজা আৰু খোৱাটোৰ অৰ্ডাৰ দি গ'লোঁ। বহুত কষ্টলি দেই, বহুত কষ্টলি, বহুত দাম।
ভাড়া হওক বা কিনাই হওক এই বৰফবোৰ পাইছোঁ ভাল লাগিছে ইয়াত এটা এনেকুৱা মানে চেণ্ট এটা ওলাইছে মানে হাৱা এটা লাগিছে আমি যেতিয়া ফ্ৰিজটো খুলি দিলে যেনেকুৱা এটা গেছ ওলাই যায় হাৱা হৈ ঠাণ্ডা ওলায় ঠিক তেনেকুৱা লাগি আছে আৰু বেছি দূৰ নাই বোলে আধা ঘণ্টা ৪৫ মানৰ ভিতৰতে পামগৈ আমি চাই লওঁ কিমান দূৰ যাব পাৰোঁ আকৌ ওপৰত বোলে অক্সিজেনো কমে এতিয়া গ'লে গম পাম আৰু বাকীবোৰ চাই যাব তো ফাইনেলি আমি পালোঁ আহি বৰফৰ মাজত আৰু ইয়াৰ পৰা আৰু 15 কিলোমিটাৰ আগত যাব লাগিব আছোঁ এতিয়া 12,000 ফুট ওখত তো 12,000 আৰু মই এটা 12,000 ফুট ওখত এটা পুখুৰী দেখা পাইছোঁ এইটো যিটোৰ নাম নেকি চাংগলিক বুলি কয় একচুৱেলি আমি সৰুতে পাইছিলোঁ হৰ্ড যিটো মানে পাহাৰৰ মাজত যেনেকুৱা ধৰ পানী জমা হৈ থকাটো হৰ্ড তো ইয়াতে এইটো চাংগলিক বুলি কয় তো এইটো 12,000 ফুট ওখত আছে আৰু ইয়াৰ পৰা আৰু 1,000 ফুট ওখত যাম মানে টোটেল 13,000 তাত আছে বাবা মন্দিৰ আৰু বাবা মন্দিৰত গৈ আছোঁ আহিলোঁ আৰু ইয়াত তলত বহুত দ হৈ আছে আৰু ইয়াত কিমান শিল আছে কিমান তলত হেৰি আছে নাজানো কিন্তু ফাইনেলি অ' গড হাত চেঁচা পৰি যায় ভাবি আছোঁ কি ইয়াৰ পৰা অলপ আমাৰ তালৈকে লৈ যাওঁ ইমান সময় দি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু চেনেলটো নতুন চেনেল সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ তো আজিলৈ ইমানেই এতিয়া আমি ইয়াৰ পৰা যাব লাগিব কাৰণ ইয়াতে অক্সিজেন লেভেলটো বহুত কমি গ'ল আৰু আমাৰ উশাহ লোৱাটো অলপ কষ্ট হ'ব ধৰিছে বেয়া লাগিছে আৰু ওপৰত যাব নোৱাৰিলোঁ কিন্তু ভালো লাগিছে যিখিনি পালোঁ বা যিখিনি দেখিলোঁ সেইখিনিয়ে বহুত কাৰণ এইবোৰ হৈছে মেঘ আমি সচৰাচৰ মেঘবোৰ আকাশত দেখা পাওঁ কাৰণ আৰু ফ্লাইট বা উৰাজাহাজত গ'লে মেঘবোৰ পাওঁ আৰু আকাশত কিন্তু এবাৰ এনেকুৱা হৈছে কি লাইফৰ প্ৰথম এক্সপিৰিয়েঞ্চ এইটো আমি যিটো ৰাস্তাৰে গৈ আছোঁ সেইটো হৈছে আমাৰ ৰাস্তাৰ তলত মেঘ সঁচাকৈ মানিব লাগিব আৰু এতিয়া যাম চিধাই হোটেল যামগৈ আৰু কালিলৈ বহুত দেখাবলগীয়া বস্তু আছে চ' আপোনালোকে চাই যাব আৰু ছিকিম গেংটকৰ আৰু ভিডিঅ' আহিব আৰু এইবোৰ চাওক ৱেডাৰটো সঁচাকৈ বহুত বেয়া হৈ আহিছে একচুৱেলি ডিচেম্বৰ মাহত অহাটোৱে আমাৰ কাৰণে অলপ জটিল হৈ পৰিল কাৰণ বেলেগ টাইমত আহিলে চাগে এনেকুৱা ৱেডাৰ নহয় আৰু সচৰাচৰ ঠাণ্ডাৰ দিনবোৰত আমাৰ তাত যেতিয়া গৰম পৰে তেতিয়াই আহিব লাগে তো আমি আছোঁ এতিয়া অলপমান ওপৰত যাওঁ দিলোঁ মাক চাই হেডফোন তুমি নকবাচোন এই কথাটো মই তোমাক উঠাম ফটো কেমান উঠাওঁ 12,000 ফুট ওখত 12,000 ইয়াতে হেৰি